বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বিজনী বিদ্যুৎ সংমণ্ডলৰ অধীনস্থ সোণাইকুলাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যুক সাবট দিলে এজন 3 সন্তানৰ পিতৃ। মৃত লোকজনৰ নাম গায়েব আলী। গায়েব আলীৰ ঘৰৰ কাষেৰে গৈছে 440 ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ। ৰাতি বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পৰি আছিল মাটিত আৰু সেই তাঁৰতে প্ৰথমে বিদ্যুৎপৃষ্ট হয় গায়েব আলীৰ পুত্ৰক বচাবলৈ গৈ নিজ পিতৃয়েও বিদ্যুৎ পৰিবাহী তাঁৰত বিদ্যুৎপৃষ্ট হৈ গুৰুতৰভাৱে আহত হয়। পৰৱৰ্তী সময়ত গায়েব আলীক মানিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে এই ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ একাংশ স্থানীয়ৰ। আৰু আপোনাৰ কেইদিনমান আগতে মই টোপনিৰ পৰা উঠাতে মই চাই আছো তাৰখন ছিঙি মোৰ ঘৰৰ ৰাস্তাৰ সন্মুখতে পৰি আছে। আৰু কেইদিনমান আগতে মানুহৰ এটা গৰু মৰিল। এই বিদ্যুৎ বিভাগৰ মানুহগিলা এই দায়িত্বটো কিয় নলয়? আজি যিটো আমাৰ ভাতিজা যিটো আজি মৃত্যুবৰণ কৰিল, এইটো বিদ্যুৎ আমাৰ এইটো দায়িত্ব ল'ব লাগিব। যেটো ফেমিলি আছে ফেমিলিটোৰ দায়িত্ব ল'ব লাগিব। এই ছিঙা তাঁৰবিলাক আমি যদি লাইনৰ মানুহগিলা আহে আমি যদি কওঁ তাঁৰবিলাক ভাল কৰক, এই মানুহগিলাক কিয় দায়িত্ব নলয় আৰু মানুহগিলা তাঁৰবিলাক কিয় ভাল নকৰে? এই মানুহগিলাক একদম মানে বদমাছ মানুহগিলা, কামগিলা ভালকে নকৰে। তাঁৰবিলাক গোটাই তাঁৰগিলা ছিঙা আছে। আৰু এই মানুহটা যদি আজি মৰিল, আজি মানুহৰ এই দায়িত্বটো কোনে ল'ব? চৰকাৰে ল'ব লাগিব। চৰকাৰে এইটো পৰিপূৰ্ণভাৱে ল'ব লাগিব। আমি যদি নলয় তেনেহ'লে কিন্তু আমি আইন নিজৰ হাতত আমি হাতত ল'ব লগে বাধ্য হ'ম। আমি এই যদি লাইনৰ মানুহ আহে কিবা বিদ্যুতৰ কিবা বিলৰ কাৰণে আহে আমি হাত ল'ব কাৰণে আমি বাধ্য হ'ম। মই এইটো সঁচা কৰি কথা কৈছো, আমি মিছা কথা কোৱা নাই। যদি এইটো যদি নলয় যদি আৰু এই মানুহটা যে মৰিল এই মানুহটা কি আজি ঘূৰাই দিব পারব কি? আজি পারব মানুহটা ঘূৰাই দিব? এইটো আমার আজি উচিত বিচার লাগিব। আমার সৰু ছোৱালী এটা আছে, ছোৱালীটা মানে সিরিয়াস হৈ আছে। এই দায়িত্বটো কোনে ল'ব? আপোনালোকে মই কৈ আছো এই চৰকাৰৰ আৰু বিদ্যুৎ বিভাগৰ যিটো মানুহ আছে অতি সোনকালে আপোনালোকে দায়িত্ব লওক আৰু তাঁৰবিলাক অতি সোনকালে চেঞ্জ কৰক। নহলে আপোনালোকে যদি গাঁৱত সোমায় মোৰ সন্মুখত পৰিলে মই এৰি নিদিম। মই সঁচা কৰি কথা কৈছো, মই কাণত ধৰি কৈছো মই এৰি নিদিম। মানুহ ফাং ফুং কৰি আছা না, এইবিলাক ফাং ফুং কৰি আছা। মানুহবিলাকে দায়িত্ব কৰি ল'ব, দায়িত্ব কৰি ল'ব। মোৰ কথা এইখিনি কৰি মোৰ কথাটো মই বক্তব্য কৰিলো। কিন্তু আৰু এটা মই লাষ্টত কৈ আছো, তাঁৰটো অতি সোনকালে আমাৰ তাঁৰটো গাঁৱৰ যিগিলা গাঁৱৰ তাঁৰগিলা ছিঙা তাঁৰ আছে আপোনালোকে যাওক মোৰ লগত, মই দেখাই দিম কিমান ছিঙা আছে। 1 কিলোমিটাৰ তাঁৰত কোনো 50টা জইন আছে। এই তাঁৰবিলাক কি নাচায় নাকি চৰকাৰে? নাচায় নাকি? বিদ্যুৎ বিভাগৰ মানুহগিলা নাচায় নাকি? ঘৰত বহি মানে বিদ্যুতের বিল বেশি লাগে। আর ঘৰত বহি মানে কি কয় বিল বেশি লাগব, মানে কি করব লাগে কি নকরব লাগে এইগুলা চাব। তাঁরবিলাক নাচায়। অতি সোনকালে এইটো লাগব। আর মানুহটা যেটো মরছে আমার ভাতিজা যেটো মরছে অভয়াপুৰীৰ পৰা শফিকুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।